জয় শ্রী রাধা কৃষ্ণ। হরিনাম অবিহনে এই কলিযুগত আত্মজ্ঞান লাভৰ আন কোনো পন্থা নাই। হৰি কীৰ্তন হৈছে এই যুগৰ একমাত্ৰ পন্থা। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। সময়ত পুষ্প সুশোভিত লতা গুল্ম আদিৰ দ্বাৰা পৰিবেষ্টিত স্নিগ্ধ সুশীতল ছায়া বিতৰণকাৰী বৃক্ষ আদিৰ দ্বাৰা পৰিশোভিত মুনি ঋষিসকলৰ তপস্যা কৰাৰ একমাত্ৰ শীৰ্ষ ও পবিত্ৰ স্থান নৈমিষাৰণ্যত সহস্ৰ ঋষি মুনিসকলৰ এখন সভা অনুষ্ঠিত হৈছিল। সেই সভাত কৃষ্ণ বৰ্ণ মৃগ চৰ্ম লগত লৈ জটাধাৰী পৰম ঋষি শ্ৰী সুতদেৱৰ আগমন হৈছিল। সভাত উপস্থিত থকা অন্য ঋষিসকলে তেওঁক সাদৰে প্ৰণাম কৰিলে। ইয়াৰ পিছত তেওঁলোকে সুতদেৱক ক'ব ধৰিলে, আপুনি আমাৰ প্ৰতি প্ৰসন্ন হৈ কওক, তীৰ্থক্ষেত্ৰৰ ভিতৰত কোনখন তীৰ্থক্ষেত্ৰ সকলোতকৈ শ্ৰেষ্ঠ আৰু তীৰ্থক্ষেত্ৰৰ মাহাত্ম্য কি, আমাৰ আগত কৃপা কৰি বৰ্ণনা কৰক। ঋষিসকলৰ কথা শুনি সুতদেৱে ক'লে, হে সৌনাকাদি ঋষিগণ, শুনক, সমস্ত তীৰ্থ বা ক্ষেত্ৰৰ ভিতৰত শ্ৰী পুৰুষোত্তম পৰম পবিত্ৰ, কাৰণ সকলোৰে অন্ধকাৰ বিনাশকাৰী, সৰ্বলোকৰ কল্যাণ প্ৰদানকাৰী শ্ৰী জগন্নাথ নাম লৈ প্ৰভু ভগৱান এই ক্ষেত্ৰত বাস কৰি আছে। অকল সেয়াই নহয়, ভগৱান শ্ৰীকৃষ্ণ এই ক্ষেত্ৰত পৰম শান্তিত বাস কৰি আছে। যে মানুহে উক্ত ক্ষেত্ৰৰ বৈতৰণী নদীত এক বিন্দু সৰোবৰত স্নান কৰে, তেওঁ বিৰজা দেৱী আৰু লিংগৰাজ মহাদেৱৰ আশীৰ্বাদ প্ৰাপ্ত হয়। এই ক্ষেত্ৰৰ মাজত সমুদ্ৰৰ পানীত পঞ্চকোশ ব্যাপী শংখকাৰ পাপ নাশিনা গুপ্ত শংখকাৰ নামৰ স্থান আছে, যাৰ স্পৰ্শ মাত্ৰাই বহু জনমৰ সঞ্চিত পাপ বিনষ্ট হয়। এই পুৰুষোত্তম ধামৰ নীলাচল পৰ্বতৰ ওচৰত যি কুণ্ডত ৰোহিণী নামৰ দেৱতা বাস কৰে, সেই কুণ্ডৰ দৰ্শন মাত্ৰাই পাপ বিনষ্ট হয়। প্ৰলয় কালত ভগৱান শ্ৰী বিষ্ণু এই কুণ্ডৰ তৎদেশত কল্প বৃক্ষৰ তলত বাস কৰিছিল। তেওঁৰ সেই মূৰ্তি দৰ্শন বা স্পৰ্শ কৰিলে ব্ৰহ্ম হত্যাদি পাপ নাশ হৈ যায়। সেই স্থানৰ পৰা কিছু দূৰত ৰত্ন সিংহাসনত নীল মাধৱ অৱস্থান কৰি আছে। তেওঁৰ দুয়োফালে পৃথিৱীৰূপী দেৱী আৰু লক্ষ্মী দেৱী অধিষ্ঠিত হৈ আছে। সেই স্থানৰ পৰা এক হাতমান দূৰত
অগ্নিকোণত পৃথিৱীপতি দেৱৰাজ সহিত শাসক দেৱৰাজ বিৰাজমান হৈ আছে। মাধৱ ভগৱান দক্ষিণ দিশত সাক্ষাৎ ব্ৰহ্মৰূপ হিৰণ্যকশিপু হন্তা নৃসিংহ ভগৱান বিৰাজিত হৈ আছে। নৃসিংহ দেৱৰ পৰা কিছু দূৰত বিমলা দেৱী জীৱৰ মুক্তিদায়িনী শক্তি অৱস্থিত। সেই স্থানতে মণিকৰ্ণিকা তীৰ্থ আছে। এই স্থানত কমল লোচন মহাদেৱৰ মূৰ্তি আছে, যাৰ দৰ্শন আৰু পূজা কৰিলে ব্ৰহ্ম হত্যাদি পাপ বিনষ্ট হয়। সমুদ্ৰৰ তীৰৰ ওপৰত জিতেন্দ্ৰিয় নাৰায়ণেশ নামৰ মহাদেৱৰ মূৰ্তি আছে, যাৰ দৰ্শন আৰু পূজা কৰিলে কোটি লিংগ শিৱৰ পূজাৰ ফল পোৱা যায়। এই সকলোবোৰ স্থানৰ দৰ্শন আৰু স্পৰ্শৰ ফলত মানুহৰ সম্পূৰ্ণ পাপ নাশ হৈ ৰাজসূয় যজ্ঞৰ ফল লাভ হয়। যে মানুহে ভক্তিপূৰ্বক এই স্থানলৈ আগমন কৰি দৰ্শন পূজা আদি কৰে আৰু ভৱিষ্যত অন্য কোনো স্থানত মৃত্যুবৰণ কৰিলেও তেওঁৰ ওপৰত যমৰাজৰ কোনো অধিকাৰ নাথাকে, অৰ্থাৎ তেওঁক যমপুৰীলৈ যাব লগা নহয়। পুৰুষোত্তম ক্ষেত্ৰৰ মাটি স্পৰ্শ কৰিলে স্বৰ্গ প্ৰাপ্তি হয়, অৰ্থাৎ কোনো মানুহ যদি এই ক্ষেত্ৰলৈ অথবা পুৰুষোত্তম ক্ষেত্ৰলৈ আহে তেতিয়া তেওঁ স্বৰ্গ প্ৰাপ্তি হয়। এই জগন্নাথ ধামতকৈ পুণ্য ধাম এই ব্ৰহ্মাণ্ডত দ্বিতীয়খন নাই। কেৱল জগন্নাথ দেৱৰ দৰ্শন কৰিলেই মানুহৰ পুনৰ জনম আৰু মৃত্যু ভয় বিদূৰিত হয়। এই ক্ষেত্ৰত দাৰুৰূপী ব্ৰহ্মস্বৰূপ শ্ৰী কেশৱ ভগৱান বাস কৰে। এই ক্ষেত্ৰৰ মাহাত্ম্য গুণ আদি বৰ্ণিত কৰিব পৰা ব্যক্তি এই পৃথিৱীত নাই। এই স্থান বা ক্ষেত্ৰৰ মাহাত্ম্য আৰু গুণৰ প্ৰভাৱত অতি পাপী কাউৰী যদি চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বৈকুণ্ঠ প্ৰাপ্তি হয়, তেনেহ'লে চিন্তা কৰক এই জগন্নাথ ধামৰ মহিমা কিমান অপাৰ। এই ধামৰ মাহাত্ম্য যি ব্যক্তি নিজে শুনে বা আনক শুনায়, তেওঁ অৱশ্যেই মুক্তি লাভ কৰি বৈকুণ্ঠ ধামলৈ গমন কৰিব। ইয়াত কোনো সংশয় নাই। আজিলৈ ইমানেই। প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।